নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। নিমখ আপোনালোকে ঘৰৰ এই জেগাত মনে মনে ৰাখক। ইয়াৰ ফলত দেখিবলৈ পাব যে আপোনালোকৰ ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ পৰিব, ঘৰত অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব আৰু হঠাৎ আপোনালোকৰ ঘৰলৈ অৰ্থ আহিবলৈ ধৰিব, অৰ্থ জমা কৰিব পাৰিব আৰু খৰচৰ মাত্ৰা আপোনালোকৰ কমিবলৈ ধৰিব। আহক আমি নিমখ কেনেকৈ ৰাখিব লাগে সেই বিষয়ে এই ভিডিঅ'টোৰ যোগেদি সম্পূৰ্ণভাৱে জানি লওঁ। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। জ্যোতিষশাস্ত্ৰৰ অনুসৰি নিমখৰ কিছুমান উপায়ৰ বিষয়ে আজি আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। এই উপায় যদি আপোনালোকে ঘৰত কৰে তেনেহ'লে আপোনালোকৰ জীৱনৰ দিশ সলনি হৈ পৰিব। মাত্ৰ অকণমান নিমখতে এনেকুৱা শক্তি পোৱা যায় যি দৰিদ্ৰ মানুহকো ধনী কৰি তুলিব পাৰে। এই অকণমান নিমখ যদি আপোনালোকে এই জেগাত ৰাখে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত ধন বৃদ্ধি পাবলৈ ধৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। এনে কিছুমান উপায়ৰ কথা আজি আমি আলোচনা কৰিম। এই উপায় প্ৰাচীন কালৰ পৰাই চলি আহিছে আৰু কিছুমান মানুহে এই উপায় দৈনিক কৰি আহিছে। আজিলৈকে হয়তো আমি এই উপায়ৰ কথা গম পোৱা নাই। এই প্ৰতিকাৰ যদি আপোনালোকে ঘৰত কৰে তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত নতুন নতুন সুযোগ সুবিধা বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। কৰ্মক্ষেত্ৰতো আপোনালোকৰ জীৱনত উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু জীৱনত আপোনালোকে নতুন কিবা সিদ্ধান্ত ল'ব বিচাৰিলেও সুন্দৰভাৱে ল'ব পাৰিব। আহক তেনেহ'লে এই নিমখৰ প্ৰতিকাৰৰ বিষয়ে আমি এই ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ। যদি আপোনাৰ ঘৰত পইচাৰ অভাৱ হৈছে, বহু পৰিমাণে আপোনালোকৰ ঘৰত সমস্যা হৈছে বা মা লক্ষ্মী যদি আপোনালোকৰ ঘৰত ৰোৱা নাই তেনেহ'লে আপোনালোকে 1 টকাৰ এটা মুদ্ৰা ল'ব। সেই মুদ্ৰাটো লোৱাৰ পিছত সেই মুদ্ৰাটোৰ ওপৰত গংগাজল ছটিয়াই সেই মুদ্ৰাটো পবিত্ৰ কৰি ল'ব আৰু সেই মুদ্ৰাটো ঘৰৰ তুলসীজোপাৰ গুৰিত আপোনালোকে পুতি দিব। যদি তুলসী গছ আপোনালোকৰ ঘৰত নাই তেনেহ'লে প্ৰথমতেই তুলসী এজোপা আপোনালোকে লগাব, তাৰপিছত সেই মুদ্ৰাটো আপোনালোকে তুলসীজোপাৰ গুৰিত পুতি দিব আৰু সদায় সন্ধ্যাৰ সময়ত তুলসীজোপাৰ গুৰিত আপোনালোকে চাকি জ্বলাই মা লক্ষ্মীৰ নাম ল'ব। এনে কৰিলে মা লক্ষ্মী সোনকালে সন্তুষ্ট হৈ পৰিব আৰু মা লক্ষ্মী আপোনালোকৰ ঘৰত আহি বাস কৰিব, যাৰ ফলত আপোনালোকৰ অৰ্থৰ সমস্যা দূৰ হৈ পৰিব। ঘৰত চলি থকা সমস্যাও আপোনালোকে সমাপ্ত কৰিব পাৰিব, মানসিক চাপ দূৰ হৈ পৰিব আৰু সকলো দেৱ দেৱী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। আপোনাৰ যদি ৰাতি বেয়া বেয়া সপোন আহে বা বেয়া বেয়া ভাৱনা আহে বা আপোনালোকৰ ঘৰত বেয়া শক্তিয়ে বাস কৰিছে তেনেহ'লে কৰক আপোনালোকে এটা প্ৰতিকাৰ। আমাৰ প্ৰায় মানুহৰ ঘৰত ফিটকিৰি থাকে। এই বস্তুটো একেবাৰে সাধাৰণ যদিও ই বহু দৰকাৰী। ফিটকিৰি যদি শোৱাৰ সময়ত গাৰুৰ তলত ৰাখি শুৱে তেনেহ'লে বেয়া সপোন আৰু বেয়া ভাৱনাৰ পৰা আপোনাক পৰিত্ৰাণ দিব। ফিটকিৰিয়ে নিমখৰ দৰে ভাল শক্তি উৎপন্ন কৰে। ফিটকিৰিৰ টুকুৰা যদি ঘৰৰ কোনো ৰুমত ৰাখিব পাৰে তেনেহ'লেও ইয়াক ভাল বুলি মনা যায় আৰু ঘৰৰ কোনো ৰুমৰ কোণত ৰাখিব পাৰিলেও ইয়াক বহু শুভ বুলি মনা যায়। এনে কৰিলে আপোনালোকৰ ঘৰৰ পৰা বেয়া শক্তি দূৰ হৈ পৰিব বা বেয়া শক্তি ধ্বংস হৈ পৰিব। ঘৰত ভাল শক্তিৰ আগমন হ'বলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তি বিৰাজ হৈ পৰিবলৈ ধৰিব। কিছুমান নিয়ম আমাৰ পূৰ্বপুৰুষে বনাই থৈ গৈছে। ইয়াৰ ভিতৰত আছে যে ঘৰত যেতিয়া ৰুটি বনোৱা হয় সেই ৰুটিৰ প্ৰথম ৰুটিটো গাই গৰুক খাবলৈ দিয়া হয়। আজিকালি সেই পৰম্পৰা মানুহে নমনা হৈ পৰিছে, যাৰ ফলত সমস্যা বৃদ্ধি পাবলৈ ধৰিছে। ঘৰত ঘৰত বেমাৰ আজাৰ বৃদ্ধি পাবলৈ ধৰিছে। হিন্দু ধৰ্মৰ মতে মনা যায় যে গৰুত 33 কোটি দেৱ দেৱীয়ে বাস কৰে। গৰুৰ ওপৰত আশীৰ্বাদ আছে যে কেতিয়াও গৰুৰ ওপৰত বেয়া কামৰ প্ৰভাৱ বা বেয়া নজৰ নালাগে। যদি আপুনি গৰুৰ কাৰণে প্ৰথম ৰুটি বনায় তেনেহ'লে শাস্ত্ৰৰ অনুসৰি ইয়াক বহু শুভ বুলি মনা গৈছে। সেই ৰুটিৰ লগতে আপোনালোকৰ ঘৰৰ পৰা সকলো দুখ দৰিদ্ৰতা দূৰ হৈ পৰিব আৰু সকলো বেয়া শক্তি সেই ৰুটিৰ লগতে ঘৰৰ বাহিৰ হৈ পৰিব আৰু গাই গৰুক সাক্ষাৎ মা স্বৰূপ বুলি মনা যায়। যদি গাই গৰুক আপোনালোকে ৰুটি খাবলৈ দিয়ে তেনেহ'লে ইয়াকো বহু শুভ বুলি মনা গৈছে। ইয়াৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব, ঘৰত ভাল শক্তিৰ আগমন হ'বলৈ ধৰিব আৰু সকলো দেৱ দেৱী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। যদি আপোনাৰ ঘৰৰ কণ্ডল দূৰ নহয়, বাৰে বাৰে সমস্যা আহে তেনেহ'লে এটা তামৰ পাত্ৰত পানী ভৰাই তাত অকণ নিমখ ভৰাই সকলো ৰুমতে আপোনালোকে ঘূৰাই কোনো পবিত্ৰ জেগাত আপোনালোকে ৰাখিব পাৰে বা ঘৰৰ বাৰান্দাটো আপোনালোকে ৰাখিব পাৰে। মনত ৰাখিব যে সেই বাচনটো ৰখাৰ ক্ষেত্ৰত কেতিয়াও যাতে আমাৰ ভুল নহয়, কেতিয়াও যাতে তাৰ ভিতৰৰ পৰা পানী বাহিৰলৈ পৰি নাযায়। আপোনালোকে চাব যাতে এনেকুৱা হ'লে আপোনালোকৰ বহু পাপ লাগিব। পিছদিনা ঘৰৰ মুখ্য দুৱাৰৰ ওচৰত সেই পানীখিনি আপোনালোকে ঘূৰাই ছটিয়াই দিব।
এনেধৰণে যদি আপোনালোকে এসপ্তাহ কৰিব পাৰে তেনেহ'লে জানিব যে শনি আৰু মংগল দোষৰ বেয়া প্ৰভাৱ আপোনালোকৰ ওপৰৰ পৰা নোহোৱা হৈ পৰিব আৰু শনি আৰু মংগলৰ শুভ প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিব। ইয়াৰ ফলত ঘৰৰ পৰা বেয়া শক্তি ধ্বংস হৈ পৰিব, ঘৰত কেতিয়াও বেয়া নজৰ নালাগিব, ঘৰৰ সকলো সমস্যা দূৰ হৈ পৰিব, কণ্ডলো দূৰ হৈ পৰিব, ঘৰত ভাল শক্তিৰ আগমন ঘটিবলৈ ধৰিব, ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, মা লক্ষ্মী ঘৰলৈ আগমন হ'ব, কেতিয়াও ঘৰত অৰ্থ হানি নহ'ব। ইয়াৰ বাহিৰেও ৰাতিপুৱা যদি তুলসীৰ গছৰ গুৰিত আপোনালোকে পানী অৰ্পণ কৰিব পাৰে আৰু মা লক্ষ্মীক স্মৰণ কৰিব পাৰে তেনেহ'লেও ঘৰত সুখ শান্তি আৰু আনন্দময় পৰিৱেশ বিৰাজ কৰিব, যাৰ ফলত মা লক্ষ্মীৰ কৃপাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, অৰ্থ ঘৰত বৃদ্ধি পাবলৈ ধৰিব, ঘৰত কণ্ডল দূৰ হ'বলৈ ধৰিব। আহক এতিয়া আমি নিমখৰ গুৰুত্বপূৰ্ণ প্ৰভাৱৰ বিষয়ে জানি লওঁ আৰু গুৰুত্বপূৰ্ণ প্ৰতিকাৰৰ বিষয়েও আমি সবিশেষ জানি লওঁ। ইয়াৰ ফলত আপোনালোকৰ জীৱনৰ পৰা সমস্যা দূৰ হৈ পৰিব, ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব আৰু সকলো দেৱ দেৱী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত মা লক্ষ্মীৰ আগমন হ'বলৈ ধৰিব, সকলো সমস্যা দূৰ হৈ পৰিব আৰু ঘৰত ভাল শক্তিৰ আগমন ঘটিবলৈ ধৰিব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰোঁ, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। নিমখ কেতিয়াও লোহাৰৰ বাচনত ৰাখিব নালাগে, কাৰণ লোহা শনিদেৱৰ ধাতু হয় আৰু নিমখত শুক্ৰ গ্ৰহৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। দুইটা লগ লগাটো বহু অশুভ বুলি মনা যায়। নিমখ লোহাৰৰ বাচনত ৰাখিলে ঘৰত কণ্ডল বৃদ্ধি পাবলৈ ধৰে আৰু ঘৰত দুখ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যায়। এখন ঘৰত মা লক্ষ্মীৰ কৃপা থকাটো বহুত দৰকাৰ। ঘৰৰ মানুহে দৈনিক এই কথাটো লক্ষ্য ৰখাটো দৰকাৰ আৰু মা লক্ষ্মীৰ আগমনৰ কাৰণে আমি সকলো কৰিব লাগে। যদি এনে কৰে তেনেহ'লে মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিব ধৰিব আৰু ঘৰত আনন্দ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। বহু মানুহ আমি দেখিবলৈ পাওঁ যে তেওঁলোকৰ পইচাৰ একো অভাৱ নাই, কিন্তু তেওঁলোকৰ দুখ কেতিয়াও শেষ নহয়, কেতিয়াও তেওঁলোকৰ কণ্ডল শেষ নহয়। ইয়াৰ প্ৰধান কাৰণ হ'ল আপোনাৰ ঘৰত কাৰোবাৰ বেয়া নজৰ পৰিছে বা কোনোবাই আপোনাক বহু বেয়াকৈ হিংসা কৰিছে, যাৰ ফলত আপোনালোকৰ জীৱনত সমস্যা বৃদ্ধি পাবলৈ ধৰিছে। বাস্তুশাস্ত্ৰৰ অনুসৰি নিমখে আপোনাৰ সকলো সমস্যা সমাধান কৰি পেলাব। আহক তেনেহ'লে নিমখৰ এই প্ৰতিকাৰৰ বিষয়ে আমি জানি লওঁ। এই নিমখৰ প্ৰতিকাৰ হ'ল আপোনালোকে যদি সদায় আপোনালোকৰ ঘৰ মোচাৰ পানীত অকণমান নিমখ মিহলাই ঘৰ মোচে তেনেহ'লে এই বেয়া নজৰ আপোনালোকৰ ঘৰৰ পৰা নোহোৱা হৈ পৰিব আৰু আপোনালোকৰ ঘৰত ভাল প্ৰভাৱ পৰিবলৈ ধৰিব, ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব, ঘৰত ভাল শক্তিৰ আগমন ঘটিবলৈ ধৰিব। ৰাতি কেতিয়াও ঘৰৰ বাহিৰৰ মানুহক আপোনালোকে নিমখ নিদিব। নিমখ কেতিয়াও কোনো মানুহৰ হাতত দিব নালাগে। দিব লগা হ'লে কাঁহী বাতি বা যিকোনো পাত্ৰত আপোনালোকে দিব পাৰিব, কিন্তু কেতিয়াও হাতত নিদিব। যদি আপুনি নিজ হাতেৰে নিমখ দিয়ে তেনেহ'লে দিয়া মানুহজনৰ কেতিয়াও আপোনালোকে হাতত নিদিব। যদি দিয়ে তেনেহ'লে সেই ঘৰত ভৱিষ্যতে কণ্ডল বৃদ্ধি পাব আৰু সেই ঘৰৰ পৰা সকলো দেৱ দেৱী গুচি যাব। এনে কৰিলে ঘৰত অৰ্থহানি হ'বলৈ ধৰিব প্ৰচুৰ পৰিমাণে। যদি আপোনাৰ পৰিয়ালৰ মাজত বাৰে বাৰে কণ্ডল হয় বা বাৰে বাৰে মত বিৰোধ হয়, পতি পত্নীৰ মাজত মিল নাথাকে, মানসিক চাপ বাঢ়ে, তেনেহ'লে নিমখৰ সহায়ত আপোনালোকে এটা প্ৰতিকাৰ নিশ্চয় কৰক। পতি পত্নীয়ে খোৱাৰ ৰুমত এটা বাতিত বা এটা বটলত আপোনালোকে নিমখ ভৰাই ৰাখক আৰু সপ্তাহত এদিন আপোনালোকে খোৱাৰ ক্ষেত্ৰত ক'লা নিমখ ব্যৱহাৰ কৰক। ইয়াৰ ফলত নিমখৰ ভাল প্ৰভাৱ আপোনালোকৰ ঘৰত পৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, বহুদিনৰ পৰা চলি থকা সমস্যা দূৰ হৈ পৰিবলৈ ধৰিব, ঘৰত ভাল শক্তিৰ আগমন হ'বলৈ ধৰিব আৰু ঘৰত অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। নিমখে ৰাহুকেতুৰ বেয়া প্ৰভাৱ দূৰ কৰে। ৰাতি শোৱাৰ আগত কুহুমলীয়া পানীত নিমখ দি তাত ভাত ভৰি সুন্দৰভাৱে ধুব, তাৰ পিছতহে আপোনালোকে শুব। ৰাতি যদি এনে কৰে তেনেহ'লে বেয়া শক্তিয়ে আপোনাক কেতিয়াও ক্ষতি কৰিব নোৱাৰিব আৰু ৰাতি কেতিয়াও আপোনালোকে বেয়া সপোন নেদেখিব। স্বপ্ন দুখৰ পৰা আপোনালোকে পৰিত্ৰাণ লাভ কৰিবলৈ সক্ষম হ'ব। যদি আপোনালোকে নিমখৰ সহায়ত আপোনালোকে এই প্ৰতিকাৰ কৰে তেনেহ'লে জানিব যে আপোনালোকৰ ঘৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব, ঘৰৰ পৰাও সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব আৰু ঘৰত শুভ শক্তিৰ আগমন হ'বলৈ ধৰিব। আপোনালোকে সদায় এনেকৈ কৰিলে স্বপ্ন দুখৰ পৰাও পৰিত্ৰাণ লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰৰ মুখ্য দুৱাৰ আমাৰ ঘৰখনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ঠাই। এই জেগাৰ পৰাই ঘৰলৈ শুভ শক্তি আৰু বেয়া শক্তি একেলগে প্ৰৱেশ কৰে। সেইকাৰণে ঘৰৰ মুখ্য দুৱাৰত এখন ৰঙা কাপোৰত নিমখ বান্ধি ৰাখিব পাৰিলে বহু শুভ বুলি মনা যায়। এই নিমখৰ প্ৰভাৱৰ ফলত ঘৰলৈ অহা সকলো সমস্যা বাহিৰৰ পৰাই গুচি যাব, কেতিয়াও বেয়া শক্তি আপোনালোকৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰিব। ইয়াৰ বাহিৰেও
বেয়া দৃষ্টিৰ পৰা আপোনালোকক ঘৰখনত বচাই ৰাখিব। ঘৰত কেতিয়াও বাস্তুদোষ উৎপন্ন নহ'ব আৰু ঘৰত থকা বেয়া শক্তিও ধ্বংস হৈ পৰিব। ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব, যাৰ ফলত ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। ঘৰৰ পৰিয়ালৰ মাজত আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব আৰু সেই ঘৰত কোনো শত্ৰুৱে ক্ষতি কৰিব নোৱাৰিব। সেইকাৰণে নিমখৰ সহায়ত আপোনালোকে এই প্ৰতিকাৰ কৰাটো উচিত। যদি আপোনাৰ গা ধোৱাৰ ৰুমত কিবা বাস্তুদোষ আছে তেনেহ'লে ইয়াৰ বেয়া প্ৰভাৱ আপোনালোকৰ গোটেই ঘৰৰ মানুহৰ ওপৰত পৰিব। ঘৰৰ মানুহ এটাৰ পাছত আনটো বেমাৰত পৰিবলৈ ধৰিব। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা বেয়া হৈ পৰিব। বাস্তুশাস্ত্ৰত ইয়াৰো প্ৰতিকাৰ দিয়া আছে। ইয়াৰ প্ৰতিকাৰ হ'ল যে গা ধোৱাৰ ৰুমত এটা চিচাৰৰ বটলত আপোনালোকে নিমখ ভৰাব আৰু 2টা লং ভৰাব আৰু একেলগে ভৰাই আপোনালোকে গা ধোৱাৰ ৰুমৰ কোনো এটা চুকত ৰাখিব। এনেকৈ ৰাখিলে বহু শুভ বুলি মনা যায় আৰু সেই নিমখখিনি সপ্তাহত আপোনালোকে এবাৰ সলনি কৰিব। সেই নিমখখিনি আপোনালোকে কোনো বুৱতী পানীত উটুৱাই দিব পাৰে নাইবা আপোনালোকে কোনো পুখুৰীত নি পেলাই দিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ বাস্তুদোষ দূৰ হৈ পৰিব, ঘৰত ভাল শক্তিৰ আগমন ঘটিবলৈ ধৰিব আৰু ঘৰত আৰ্থিক অৱস্থা আপোনালোকৰ উন্নত হৈ পৰিব। সেইকাৰণে নিমখৰ সহায়ত আপোনালোকে কৰক এই প্ৰতিকাৰ। নিমখ ভাল শক্তিৰ উৎস হয়। ইয়াত এনে শক্তি আছে যে আপোনাৰ ওচৰে পাজৰে থকা সকলো বেয়া শক্তি ই ধ্বংস কৰি পেলাব পাৰে আৰু ইয়াৰ ভিতৰৰ পৰা ভাল শক্তি আপোনালোকৰ চাৰিওফালে বিলাই দিব। সেইকাৰণে ঘৰত আপোনালোকে নিমখ কেতিয়াও নোহোৱা হ'বলৈ নিদিব। এই কথাটো আপোনালোকে আগৰ পৰাই লক্ষ্য ৰাখিব। ঘৰত যাতে নিমখ কেতিয়াও নোহোৱা হৈ নাযায় তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব। শেষ হোৱাৰ আগতেই ঘৰত নিমখ আনি থ'বলৈ চেষ্টা কৰিব। ঘৰত যদি নিমখৰ অভাৱ হয় তেনেহ'লে জানিব যে সেই ঘৰত কেতিয়াও অৰ্থ জমা নহ'ব। সেই ঘৰত কেতিয়াও কোনো দেৱ দেৱীয়ে বাস নকৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত অশান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।